হেল্ল' এভৰিৱান, ৰাতিপুৱাই ওলালোঁ কামলৈ বুলি আৰু এয়া দেখিছে নহয় বৰষুণে এজাক বৰষুণত এই অৱস্থা আৰু বতৰৰ লগত মিলি যোৱাকৈ এয়া আমাৰ খানা দেই। কি খাইছে আজি? কেনেকুৱা লাগিছে? এইটো হালধি চাটনি হয়। ইমান ধুনীয়া লাগিছে। একদম বাতি ভৰাই লৈ আহিছে যে। বাতি ভৰাই দিছে আনিছো। হালধিৰ চাটনিটোৱে এইফালে ডাইনিঙৰ পৰা আনো। এইটো টিপা মাৰিলে ভিডিঅ' হয় ন? সেইটো টিপা মাৰিলে ভিডিঅ' হয়। আমি ইয়াত কৰা। এইটো লগাই থৈ দিছে। জিতি পাতে কৰ। এই দাইল লোৱা নাই যে? নাই মাংস থাকিলে দাইল মাংস থাকিলে বোলে আচ্ছা মাংস থাকিলে দাইলো নালাগে ইছৰাম, যিটোও কম নহয়। মানুহজনী ফালে পোকৰ দি আৰামত সিফালে মুখ কৰি খাই আছে। নাই মাংস ল'ব বুলি ভাবি যিটোটা বাতিৰ পৰা যদি এপিচ লৈ যায় কমিছে বোলো যিটোটা ভৰ্তিয়ে ফুলি। আৰু লাঞ্চ কৰা হোৱাৰ পিছতে আমাৰ আছিলে আউটডোৰ শ্বুট আৰু তাৰপিছতে আমি আহি গ'লোঁ বেলেগ এটা ঘৰলৈ শ্বুটিঙলৈ আৰু এওঁলোকৰ ঘৰটো ইমানেই ধুনীয়াকৈ সজাইছে মই আপোনালোকক কি ক'ম। আৰু সকলোৱে ঘৰ দেখি মানে নিজৰ নিজৰ ব্লগ বনোৱাত ব্যস্ত, দেখিছে নহয় এয়া চব আমাৰ মোবাইলত মানে ব্যস্ত, চবেই নিজে নিজে ব্লগ বনাই আছে। গতিকে এয়া আমাৰ শ্বুটিং কৰা হৈ গ'ল। তাৰপিছতে এয়া আমি ঘৰমুৱা হ'লোঁ। আজি আহিছোঁ কাইলৈ আকৌ নতুনকৈ এটা ব্লগ বনাই হেল্ল' এভৰিৱান, ৰাতিপুৱাই ওলালোঁ কামলৈ বুলি আৰু এয়া দেখিছে নহয় বৰষুণে এজাক বৰষুণত এই অৱস্থা আৰু বতৰৰ লগত মিলি যোৱাকৈ এয়া আমাৰ খানা কি দেই। খাইছে? কি খাইছে আজি? কেনেকুৱা লাগিছে? বেষ্ট লাগিছে। এইটো হালধিৰ চাটনি হয়। ইমান ধুনীয়া লাগিছে। একদম বাতি ভৰাই লৈ আহিছে যে। বাতি ভৰাই দিছে আনিছো। হালধিৰ চাটনিটোৱে এইফালে ডাইনিঙৰ পৰা আনো। এইটো টিপা মাৰিলে ভিডিঅ' হয় ন? সেইটো টিপা মাৰিলে ভিডিঅ' হয়। আমি ইয়াত কৰা। সেইটো লগাই থৈ দিছে। জিতি পাতে কৰ। এই দাইল লোৱা নাই যে? নাই মাংস থাকিলে দাইল মাংস থাকিলে বোলে আচ্ছা মাংস থাকিলে দাইলো নালাগে ইছৰাম, যিটোও কম নহয়। মানুহজনী ফালে পোকৰ দি আৰামত সিফালে মুখ কৰি খাই আছে। নাই মাংস ল'ব বুলি ভাবি যিটোটা বাতিৰ পৰা যদি এপিচ লৈ যায় কমিছে বোলো যিটোটা ভৰ্তিয়ে ফুলি। আৰু লাঞ্চ কৰা হোৱাৰ পিছতে আমাৰ আছিলে আউটডোৰ শ্বুট আৰু তাৰপিছতে আমি আহি গ'লোঁ বেলেগ এটা ঘৰলৈ শ্বুটিঙলৈ আৰু এওঁলোকৰ ঘৰটো ইমানেই ধুনীয়াকৈ সজাইছে মই আপোনালোকক কি ক'ম। আৰু সকলোৱে ঘৰ দেখি মানে নিজৰ নিজৰ ব্লগ বনোৱাত ব্যস্ত, দেখিছে নহয় এয়া চব আমাৰ মোবাইলত মানে ব্যস্ত, চবেই নিজে নিজে ব্লগ বনাই আছে। গতিকে এয়া আমাৰ শ্বুটিং কৰা হৈ গ'ল। তাৰপিছতে এয়া আমি ঘৰমুৱা হ'লোঁ। আজি আহিছোঁ কাইলৈ আকৌ নতুনকৈ এটা ব্লগ বনাই